প্ৰায় ২৫০ বছৰ পুৰণি এই বাকচটিৰ ভিতৰতনো কি আছে? কিয় এনেদৰে কান্ধত লৈ যোৱা হয় বাৰু? খোজকাঢ়ি কিয় নিয়া হয়? সকলোবোৰ কথা জানিবলৈ মন নাযায়নে বাৰু? সামাজিক মাধ্যমত প্ৰায়ে দেখিবলৈ পোৱা যায় যে এযোৰ সুন্দৰ বগা চুৰিয়া চোলা পিন্ধি খালী ভৰিৰে কান্ধত বাকচটো লৈ যোৱা হয়। কিন্তু কলৈ লৈ যোৱা হয় আৰু কিয় লৈ যোৱা হয়? এই বাকচটোৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি আছে, যাক কোৱা হয় খনিকৰ পুথি। এই পুথিখন প্ৰায় ২৫০ বছৰ পুৰণি। লোকবিশ্বাস অনুসৰি পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে। খনিকৰ পুথিখন সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা হয়। এই পুথি দুখন আৱিষ্কাৰ হোৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা কাঠৰ বাকচৰ ভিতৰত ৰখা হৈছিলে। খনিকৰ পুথিভাগ গোলাঘাট জিলাৰ দেৰগাঁও অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত কৰি থোৱা হৈছে। খনিকৰ পুথিৰ অন্তৰ্গত কীৰ্তন পুথিখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ'ল ১০৫খিলা। এই পুথিৰ সাঁচিপাতসমূহ দীঘে ৪৫ চেণ্টিমিটাৰ আৰু বহলে ১৬ চেণ্টিমিটাৰ। সেইদৰে নামঘোষাখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩খিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ চেণ্টিমিটাৰ আৰু প্ৰস্থ ১০ চেণ্টিমিটাৰ। এইখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাও আছে। দুয়োখন পুথিৰ লিখকৰ নাম কিন্তু উল্লেখ নাই। প্ৰথমে দুই এজন লোকে এই পুথি নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিছিল, আৰু এনেকৈয়ে ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে। বৰ্তমান খনিকৰ নামঘৰলৈ প্ৰতিদিনে একাধিক ভক্তৰ সমাগম হয়। বহুতে পুথিখন স্বগৃহলৈ নি নাম প্ৰসংগৰ জৰিয়তে শ্ৰৱণ কীৰ্তন কৰে। পুথিভাগক নিজ গৃহলৈ নিব বিচৰা ভক্তই চুৰিয়া চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোছাক পিন্ধিহে বাকচৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহুৱাই নিয়াৰ নিয়ম আছে। সেইবাবে এযোৰ বগা চুৰিয়া চোলা পিন্ধি কান্ধত অথবা মূৰত বাকচটি লৈ যোৱা হয়।